আগতেতো ভূপেন বৰা থাকিলে কণ্টেষ্ট হ'লহেঁতেন, এতিয়াতো একোৱেই নোহোৱা কৰি পেলালে। ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ চিম্পেথি থাকে আৰু এটা কণ্টেষ্ট হ'লহেঁতেন। আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই, এইবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে, ভূপেন বৰাইতো ভাল ৰিজাল্ট কৰিছে। ভূপেন বৰাক ডুবালে কোনে? যোৰহাটৰ ৰিজাল্টেহে ডুবোৱালে। বাকী তেওঁলোকৰ পৰম্পৰাগত জেগাতো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে। যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল। যোৰহাটত হাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল, নহ'লেতো ভূপেন বৰাই ৰঙা নদীতো এটা চিট জিকিছিলেগৈ। ৰাভা আসনত কংগ্ৰেছে কেতিয়াও চিট নিজিকে। ভূপেন বৰাই খাতাও খুলিছিলে। গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপিক। সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে, যিহেতু এইটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল, গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে।